Hello everyone, welcome back to the channel. মই তোমালোকক আহিবলগীয়া যোনটো বোৰ্ডৰ এক্সাম আছে তোমালোকৰ 2025 ৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ তাৰ কাৰণে হেল্প হ'ব কাৰণে মই তোমালোকক ইয়াতে এটা ভিডিও সিৰিজ লৈ আহিছিলোঁ আৰু এই ভিডিও সিৰিজটোত মই তোমালোকক কি কৰিছো তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন যোনবোৰ 1 মাৰ্কছৰ কোৱেশ্চন সুধিছিলে চেপ্টাৰ ওয়াইজ মই এখিনি তোমাক ইয়াত আনি পেলাই তোমালোকক ইয়াতে দেখুৱাই আছিলোঁ কি কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে So এই সিরিজটো তোমালোকে ফলো কৰি যোৱা তেন্তে তোমালোকে গম পাবা কি কোনবোৰ টপিক বাৰে বাৰে ৰিপিট হৈ আছে কোনবোৰ টপিক ইম্পৰ্টেন্ট হয় সো তোমালোকে যদি ভালকে ফলো কৰি গৈ থাকা তোমালোকৰ কি হ'ব আহিবলগীয়া এক্সামৰ কাৰণে ইম্পৰ্টেন্ট টপিক খিনিও তোমালোকৰ লগে লগে প্ৰিপেয়াৰ হৈ গৈ থাকিব তোমালোকে গম পাই যাবা কি এটো টপিক ইম্পৰ্টেন্ট হয় ইয়াত বাৰে বাৰে কোৱেশ্চন সুধি আছে ন আৰু লগতে তোমালোকৰ কি হ'ব কেনেকুৱা ধৰণৰ কোৱেশ্চন সুধে তোমালোকক বোৰ্ড এক্সামত হেটো তোমালোকে এটা ৰাফ আইডিয়া পাই যাবা ঠিক আছে সো বলে পলম নকৰি আমি আজি এই ভিডিওটো স্টাৰ্ট কৰো আজি মই তোমালোকক এমাইন চেপ্টাৰটো ন অৰ্গেনিকৰ এমাইন চেপ্টাৰটোৰ কেটামান কোৱেশ্চন লৈ আহিছিলো 1 মাৰ্কছৰ কোৱেশ্চন প্ৰিভিয়াস ইয়াৰ সোধা সো এটা কৰি আমি এবাৰ চাই লওঁ বলে সো ফাৰ্স্ট কোৱেশ্চন 1 টু চাই লওঁ 1 মাৰ্কৰ কোৱেশ্চন ন এমাইনছৰ ফাৰ্স্ট 1 মাৰ্কছৰ কোৱেশ্চনটো তোমাৰ এটা কি সুধিছে কি pKb of aniline is more than that of methylamine give reason ঠিক আছে ন ইয়াতে তোমালোকক কি কৈছে pKb কথা কৈছে pKb এটা মই এটা কথা কওঁ হা এটা মই কথা কওঁ ন তোমালোকক অলপমান বস্তু তোমালোকে গম পাব লাগিব দুটা ধৰণৰ আমাৰ সাবস্টেন্স থাকে এটা হৈ গল এসিড আৰু এটা হৈ গল বেস ঠিক আছে ন এতিয়া এসিডৰ কাৰণে আমি কি চাওঁ এসিডিটি যদি চেক কৰিব দিয়ে মানে কোনটো বেছি ষ্ট্ৰং এসিড হয় তোমালে কেনেকে চাবা মই সাপোজ মই কলো মোৰ তাত এটা এসিড আছিল HA এতিয়া এটো যদি আমাৰ ব্ৰেকডাউন হয় তেতিয়া তোমালোকে কি পাবা ইয়াতে H+ পাবা আৰু লগতে কি পাবা A- পাবা ঠিক আছে সো যোনবোৰ সাবস্টেন্সে এনেকে আমাক H+ দিয়ে তাক আমি কি বুলি কওঁ এসিড বুলি কওঁ এতিয়া ইয়াৰ কাৰণে তোমালোকে কি ডিটাৰমাইন কৰিব পাৰা ইয়াৰ কাৰণে আমি কি ডিটাৰমাইন কৰিব পাৰো ইয়াৰ কাৰণে আমি ন এই H+ ৰ কাৰণে আমি ন এসিডৰ কনস্ট্যান্ট আমি উলিয়াব পাৰো দ্যাট ইজ Ka মনত ৰাখিবা না ডিসোসিয়েশন কনস্ট্যান্ট ফৰ এসিড Ka তো ডিসোসিয়েশন কনস্ট্যান্ট ফৰ এসিড হয় সো যিমান বেছি K এৰ ভ্যালু হয় হিমানে তোমালোকৰ কি হ'ব H+ আয়নৰ যোনটো কনসেন্ট্ৰেশন হয় তাৰ এমাউন্ট হয় হেতু বেছি হয় সো মনত ৰাখিবা হায়াৰ দা ভ্যালু অফ Ka higher the value of Ka stronger is the acid এটো কথাটো মনত ৰাখিবা যাৰ Ka ভ্যালু বেছি থাকে হেতু কি হ'ব stronger acid হ'ব stronger is the acid এতিয়া এটো কথাটো গম পালা এতিয়া নেক্সট কথাটো হৈ গল এটাটো আছে আমাৰ Ka আৰু এটা আমাৰ কি আছে Pk ঠিক আছে ন এটাটো এটো হৈ গল আমাৰ Ka কথা কলো নেক্সট to হৈ গল Pk what is Pk Pk basically negative log of Ka negative log of K ঠিক আছে ন এ তোমালোকে এক্সপ্ৰেশনটো পাই গম পাইছা যোনবোৰ K এৰ ভ্যালু তোমালোকৰ বেছি হ'ব যাৰ K এৰ ভ্যালু বেছি হ'ব তাৰ Pk এৰ ভ্যালুটো কম হৈ যাব মই এক্সাম্পল এটা দিও যেনেকে তোমালোকৰ ইয়াতে কি লিখা আছিল মই ইয়াতে দেখুৱাই দিছো সোৱা সাপোজ মই কলো মোৰ দুটা ইয়াতে দুটা তোমাৰ এসিড লৈ লৈছো ন এটা এসিড A আৰু এটা মই লৈছো এসিড B এটা মই ইনে কলো এসিড A এৰ কাৰণে Ka এৰ ভ্যালুটো মই ধৰি ললো কিমান হয় মানি লোৱা কি ইয়াৰ ভ্যালু 3 হয় মই ইনে তোমালোক বুজাবৰ কাৰণে এটা ৰেন্ডম ভ্যালু লৈছো হা আৰু B এৰ কাৰণে K এৰ ভ্যালুটো কিমান হয় মই কলো 5 হয় এতিয়া মই তোমালোকক এতিয়ালৈকে যিমানখিনি শিকালো এই দুটা এসিডৰ ভিতৰত কোনটো এসিড বেছি ষ্ট্ৰং হ'ব যাৰ K এৰ ভ্যালুটো বেছি হয় হি ষ্ট্ৰং এসিড হয় কাৰণ K এর ভ্যালুটো যদি বেছি হয় তাৰ H+ ৰ আয়নৰ কনসেন্ট্ৰেশন বেছি হয় তেন্তে আমি কম হেতু এটা কি হ'ব ভাল এসিড হ'ব সো এসিড A আৰু এসিড B ৰ মাজত আমাৰ কোনটো আমাৰ ভাল এসিড হ'ব ইয়াতে এই এসিড B টো আমাৰ ভাল হ'ব এটা ঠিক আছে এটো হৈ গল এতিয়া নেক্সট আমি যদি Pk উলিয়াব যাও Pka এই দুইটা এসিডৰ কাৰণে মই এসিড 1 ৰ কাৰণে যদি উলিয়াব যাও এসিড 1 ৰ কাৰণে কেনেকে উলিয়াম নেগেটিভ log of K এর ভ্যালুটো দিয়া আছে ন K এর ভ্যালুটো কিমান দিয়া আছিল ইয়াতে 3 দিয়া আছিল ঠিক আছে
নেক্সট pKa of acid এটোটো আমি a কাৰণে উলিয়ালো নেক্সট এসিড b ৰ কাৰণে যদি উলিয়াব লাগে এসিড b ৰ কাৰণে যদি উলিয়াব লাগে নিগেটিভ লগ অফ ইয়াতে কি আহি যাব 5 আহি যাব ঠিক আছে ন নিগেটিভ লগ অফ কি আহি যাব 5 আহি যাব এতিয়া মই তোমালোকৰ এই লগ কিটা মানে তোমালোকে ইনে কনফিউজন হ'ব নালাগে মই লগ কিটা বস্তু কিটা অতৰাই দিছো তোমালোকে বুজিবৰ কাৰণে চেষ্টা কৰা খালি বুজিবৰ কাৰণে খালি চেষ্টা কৰা বুজিবৰ কাৰণে যদি চেষ্টা কৰা তোমালোকে এই লগটো মই সাপোজ ইয়াৰ পৰা অতৰাই দিলো এই লগটো মই ইয়াৰ পৰা অতৰাই দিলো নিগেটিভটো বাছি থাকিলে এই চোন এই এসিড এ ৰ কাৰণে pK ৰ ভ্যালু কিমান হ'ল এসিড এ ৰ কাৰণে pK ৰ ভ্যালু কিমান হ'ল pK ৰ ভ্যালুটো মই নিগেটিভ লগটো অতৰাই দিছো pK ৰ ভ্যালুটো কিমান পালে তোমালোকে দ্যাট ইজ -3 আৰু এসিড বি ৰ কাৰণে pK ৰ ভ্যালুটো আমি কিমান পালো ইয়াতে -5 ঠিক আছে ন এতিয়া এই দুটাৰ ভিতৰত কোনটো আমাৰ ডাঙৰ হ'ব আমাৰ -3 টো ডাঙৰ হ'ব আৰু -5 টো আমাৰ কি হ'ব সৰু হ'ব সো মই এটা কথা তোমালোকক গম পাব বিচাৰিছো যাৰ k এৰ ভ্যালু বেছি হয় যেনেকৈ ইয়াৰ k এৰ ভ্যালুটো বেছি আছিল এসিড বি ৰ তাৰ pK এৰ ভ্যালুটো কি হয় কম হয় মনত ৰাখিবা যাৰ k এৰ ভ্যালুটো বেছি হ'ব তাৰ pK এৰ ভ্যালুটো কি হ'ব কম হ'ব সো যোনটো আমাৰ ভাল এসিড আছিল ষ্ট্ৰং এসিড আছিল তাৰ k এৰ ভ্যালুটো বেছি থাকিব কিন্তু তাৰ pK এৰ ভ্যালুটো কি হ'ব কম হ'ব গম পাইছানে মই কি ক'ব বিচাৰিছো সো মই এটো এবাৰ ইয়াতে লিখি দিও এই বস্তুটো মই তোমালোকক কি ক'ব বিচাৰিছিলো কি যাৰ না সো মই ডাইৰেক্ট ফাইনালি এটা ইয়াতে নোট লিখি দিও কি higher the value of pK na lesser is the acidity so pK value to কম হ'ব লাগিব pK value to ইয়াতে আমাৰ কাৰ কাৰণে কম আছিলে এই b ৰ কাৰণে আমাৰ ইয়াতে কম পাইছো ন ইয়াৰ কাৰণে কম পাইছো -5 টো কম হয় সো তাৰ আমাৰ কি হ'ব এসিডিটি বেছি হ'ব সিমিলারলি এটা বেসৰ কেছত যদি তোমালোকে যোৱা মই সাপোজ ইয়াতে এটা বেস লৈ লৈছো মানিলো ইয়াতে মোৰ বেস BOH আছিলে এটা মই ইয়াক যদি ব্ৰেক ডাউন কৰো তেতিয়া কি হ'ব B+ আৰু ইয়াতে তোমালোকে কি পাবা OH- পাবা এটা ইয়াৰ কাৰণে আমি কি লিখো ইয়াৰ কাৰণে আমি KB লিখো সো যত KB ৰ ভ্যালু বেছি হ'ব তাত কি হয় বেসিক্যালি OH- আয়নৰ কনসেন্ট্রেশন বেছি হয় এটো ক্লাস 11 ৰ ইকুইলিব্ৰিয়ামৰ কনসেপ্ট এসিড বেসত তোমালোকে পাবা ঠিক আছে এতিয়া গম পালা যত OH- আয়নৰ কনসেন্ট্রেশন বেছি থাকিব তাত KB ৰ ভ্যালু বেছি থাকিব সো ইয়াৰ কাৰণে কি লিখিব পাৰো higher the value of KB stronger is the কি হ'ব stronger is the base কাৰণ যদি KB ৰ ভ্যালু বেছি হয় তেন্তে তাত OH- আয়নৰ কনসেন্ট্রেশন বেছি থাকিব আৰু যদি OH- আয়নৰ কনসেন্ট্রেশন বেছি থাকে তেন্তে মানে তোমালোকৰ তাতে বেছি OH- পাই আছে ন যত বেছি OH- পাবা তেন্তে তাক কি বুলি কবা ভাল বেস বুলি কবা গম পালা সো ইয়াতে আমাৰ কি হৈ গল যত KB ৰ ভ্যালু বেছি হয় তাৰ OH- আয়নৰ কনসেন্ট্রেশন বেছি হ'ব ই এটা ভাল বেস হ'ব এতিয়া ইয়াৰ কাৰণে যদি আমি PKB লিখিব যাও PKB তো সেম আমি এনেকে লিখিম কেনেকে লিখিম নিগেটিভ লগ অফ KB ঠিক আছে ন এই দুইটাৰ এক্সপ্ৰেশন সেমে আছে সো ইয়াত মই আকৌ ইয়াৰ কাৰণে এটা নোট লিখিব পাৰো সেম টু সেম যেনেকৈ ইয়াত লিখি আছিল কি লিখিব পাৰা ইয়াতে নোট higher the value of PKB যত PKB ভ্যালু বেছি হয় ন that will be না PKB ভ্যালু যদি বেছি হয় lesser is the কি হ'ব lesser is the basicity so গম পালা ন KB ৰ ভ্যালু বেছি হলে তেন্তে বেছিক হ'ব কিন্তু তাৰ PKB ভ্যালুটো কম হ'ব লাগিব কাৰণ তোমাৰ এটা নিগেটিভ থাকে ন নিগেটিভ থাকে সো নিগেটিভত আমাৰ কি হৈ যাব হি কম হৈ যাব আৰু ইয়াতে তোমাৰ সেম টু সেম এসিডিটিৰ কাৰণে আমাৰ PK ভ্যালু কম হ'ব লাগিব বেসৰ কাৰণে PKB ভ্যালু কম হ'ব লাগিব ঠিক আছে ন গম পালা এতিয়া তোমালোকে ইয়াতে কি সুধিছে চোৱা ইয়াতে তোমালোকৰ কি সুধিছে কোৱেশ্চনটোত আজি কোৱেশ্চনটোত তোমালোকক সুধিছে
pKb of aniline is more than that of methylamine no কাৰ কাৰণে pKb to value বেছি আছে বুলি কৈছে aniline কাৰণে মই তোমালোক ইয়াতে দেখুৱাই দিও এনসাৰ টো যদি লিখিবলৈ যাও আমি এনসাৰ যদি লিখিবলৈ যাও aniline তোমালোকে গম পোৱা aniline টো এনেকুৱা ধৰণৰ হয় বেনজিন ৰিং থাকে আৰু তাতে কি থাকিব NH2 থাকে এটো আমাৰ aniline হয় আৰু নেক্সট তো আমাৰ কি খুদিছে মিথাইলামাইন মই এটোক A বুলি ধৰি লও মিথাইলামাইন টো কেনেকুৱা হ'ব এটা মিথাইল থাকিব আৰু লগতে NH2 থাকিব মিথাইলামাইন ঠিক আছে ন এটো মই B বুলি ধৰিলো এটা ইয়াত কি কৈছে তোমালোকৰ A যোনটো এনিলিন হয় তাৰ কাৰণে pKb ভ্যালুটো আমাৰ কি হ'ব বেছি হ'ব বুলি কৈছে ইয়াৰ কাৰণে pKb ভ্যালুটো কম হ'ব বুলি কৈছে সো যত pKb ভ্যালুটো কম হয় ই বেছি এসিডিক হয় ও সৰি বেছি বেসিক হয় বেছি বেসিক হয় বেছি বেসিক হয় আর যত pKb ভ্যালুটো বেছি থাকিব তার বেসিসিটি কি হ'ব কম হ'ব তার বেসিক নেচারটো কি হ'ব কম হ'ব সো মনত ৰাখিবা kb এর ভ্যালু যদি বেছি হয় তেন্তে ভাল বেস কিন্তু pKb এর ভ্যালু কি হ'ব লাগিব কম হ'ব লাগিব তেতিয়া হি কি হ'ব ভাল বেস হ'ব ন সিমিলারলি যত আমাৰ k এর ভ্যালু বেছি থাকে হি ভাল এসিড হ'ব আৰু pK এর ভ্যালু কি হ'ব লাগিব কম হ'ব লাগিব এই বস্তুটো মনত ৰাখিবা ঠিক আছে ন এ তোমালোকক কৈ দিলে কি আমাৰ এনিলিনৰ বেসিসিটি কম হয় কম বেসিক হয় মিথাইলামাইনৰ আমাৰ বেছি বেসিক হয় এক্সপ্লেইন কৰিব দিছে ইয়াৰ ৰিজনটো কি হয় চোৱা এই আমাৰ এনিলিনৰ যোনটো বেস মানে কি যোনে তোমাৰ ইলেক্ট্ৰন পেয়াৰ দিব পাৰে তাক আমি বেস বুলি কওঁ ঠিক আছে ন লুইস বেস মানে কি হয় হোৱাট ইজ বেস সাবস্টেন্স which can donate electron pair যোনে ইলেক্ট্ৰন পেয়াৰ ডোনেট কৰিব পাৰে ইহঁতক আমি কি বুলি কওঁ বেস বুলি কওঁ এটা চোৱা তোমালোকৰ এই নাইট্ৰজেনৰ ওপৰটো লোন পেয়াৰ আছে এই নাইট্ৰজেনৰ ওপৰটো লোন পেয়াৰ আছে সো এই দুইটাই ডোনেট কৰিব পাৰে ইউ ডোনেট কৰিব পাৰে ইউ ডোনেট কৰিব পাৰে সো দুইটাই আমাৰ বেস হয় এনে কথাটো হল কোনে বেছিকে তোমাৰ ইলেক্ট্ৰন দিব পাৰিব এ তোমালোকে চোৱা হা এই আমাৰ যোনটো এনিলিনত এই লোন পেয়াৰটো ৰেজোনেন্সত বিজি হৈ যায় কেনেকে তোমালোক এটা সিস্টেম আছে মই তোমালোক আগতো কৈছো ৰেজোনেন্স হোৱাৰ তোমাৰ ক্ৰাইটেৰিয়াটো মই অলৰেডি কৈছো আমাৰ কেতিয়া কেতিয়া ৰেজোনেন্স হয় হয়তো তোমালোকৰ A ডাবল বন্ড B C ওপৰত পজিটিভ চাৰ্জ নহলে নেগেটিভ চাৰ্জ নহলে লোন পেয়াৰ হ'ব লাগিব বা আৰু এটা সিস্টেম আছে A ডাবল বন্ড B C ডাবল বন্ড D এনেকুৱা ধৰণৰ কোবাত যদি আমি সিস্টেম পাও তাত ন ৰেজোনেন্স হয় হোৱাট ইজ ৰেজোনেন্স ডিলোকেলাইজেশন অফ পাই ইলেক্ট্ৰন যোনবোৰ পাই ইলেক্ট্ৰন থাকে এই পাই ইলেক্ট্ৰনবোৰ মুভ কৰিব পাৰে এটা তোমালোকৰ চোৱা এই এনিলিনত আমাৰ সিস্টেমটো চোৱাচোন A ডাবল বন্ড B এই দুটা যদি মই এটো A ধৰো এটো B ধৰো A আৰু B ৰ ডাবল বন্ড আছে তেনে এটো C ওপৰত কি আছে লোন পেয়াৰ আছে এটা কি হ'ব পাৰে এই লোন পেয়াৰ অফ ইলেক্ট্ৰনটো আমাৰ কোত আহিব পাৰে চোৱা এই পজিশনটোত আহিব এই পজিশনটোত আহিব তেতিয়া এই কাৰ্বনটো চাৰিটা বন্ড অলৰেডি বনাই আছিল এটা 5 নম্বৰ বন্ডটো নবনাই এই টাইমত তোমালোকৰ কি হ'ব এই ইলেক্ট্ৰনটো কোত আহি যাব ইয়াত আহি যাব ঠিক আছে ন সো আমাৰ মানে ইয়াতে ৰেজোনেন্স হ'ব এটা ৰেজোনেন্স হৈ পেলাই কি ষ্ট্ৰাকচাৰ বনিব মই তোমালোকক এবাৰ দেখুৱাই দিও চোৱা তোমালোকৰ এনিলিনৰ কেছত NH2 ইয়াতে বেনজিন ৰিং ইয়াতে তোমালোকৰ NH2 আছিলে মই কৈ আছো ইয়াতে তোমালোকৰ ৰেজোনেন্স হ'ব এই দুটা ইলেক্ট্ৰন পেয়াৰ ইয়াত আহিব তেতিয়া আমাৰ কি হ'ব ইয়াতে নেগেটিভ চাৰ্জ হ'ব এই ডাবল বন্ডৰ ইলেক্ট্ৰনটো ইয়াত আহি যাব সো এনেকুৱা ধৰণৰ হ'ব ন সো নেক্সট ষ্ট্ৰাকচাৰটো ইয়াতে নেগেটিভ চাৰ্জ ইয়াত ডাবল বন্ড আৰু ইয়াতে ডাবল বন্ড আৰু এই NH2 আৰু নাইট্ৰজেনৰ ওপৰত কি আহি যাব পজিটিভ চাৰ্জ আহি যাব এই নেক্সট সিস্টেমটো চোৱা A ডাবল বন্ড B সিট নেগেটিভ চাৰ্জ আছিলে সো এই ইলেক্ট্ৰনটো ইয়াত আহিব তোমালোকৰ A ডাবল বন্ডৰ ইলেক্ট্ৰনটো ইয়াত আহি যাব সো তোমালোকৰ ন নেক্সট জেনেটিক ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব এনেকুৱা ধৰণৰ হ'ব নেক্সট জেনেটিক ষ্ট্ৰাকচাৰটো ইয়াতে তোমালোকৰ নেগেটিভ চাৰ্জ ইয়াতে তোমাৰ ডাবল বন্ড ইয়াতে ডাবল বন্ড NH2 প্লাস ন আৰু লগতে ইয়াতে ডাবল বন্ড আহিব নেক্সটত তোমালোকৰ কি হ'ব এটো চোৱা A ডাবল বন্ড B সিট নেগেটিভ চাৰ্জ A লোন পেয়াৰটো ইয়াতে আহিব তেতিয়া এই দুটা ইলেক্ট্ৰন আমাৰ ইয়াত আহি যাব সো নেক্সট আমাৰ জেনেটিক ষ্ট্ৰাকচাৰটো কেনেকুৱা বনাম আমি এনেকুৱা ধৰণৰ নেগেটিভ ইয়াতে ডাবল বন্ড আৰু ইয়াতে কি হ'ব NH2 পজিটিভ ঠিক আছে ন ফাইনালি তোমালোকৰ চোৱা A ডাবল বন্ড B সিট নেগেটিভ চাৰ্জ এই নেগেটিভ চাৰ্জটো ইয়াত আহিব ডাবল বন্ড হ'ব এই দুটা ইলেক্ট্ৰন ইয়াত আহি যাব সো ফাইনালি আমি আকৌ কি পাই যাম এনিলিন পাই যাম ঠিক আছে ন এনিলিন পাই যাম ইয়াতে সো এনিলিনটো লাষ্টত ডাবল বন্ডটো কোট কোট আহি যাব তোমালোকৰ এটোটো ইয়াত আছিলে এটো ইয়াত আছিলে এই দুটা ইয়াত আহি যাব ডাবল বন্ড ইয়াতে সিঙ্গল বন্ড NH2 মনত ৰাখিবা
এই যোনডাল ইয়াত ডাবল বন্ড থাকে ন সেই ডাবল বন্ডডাল যদি ইয়াতে আহি যায় তেন্তে আমাৰ ৰেজনেন্স খতম হৈ যাব খতম হৈ গ'ল চোৱা এইটো চাইডে আহি গ'ল ন ইয়াত আছিলে ডাবল বন্ডডাল এই ডাবল বন্ডডাল যদি এফালে আহি যায় তেন্তে আমাৰ তাত কি হ'ব ৰেজনেন্স খতম হৈ যাব সো ইয়াতে মই এইটো বস্তুৱে দেখুৱালো যদি এনিলিনৰ কেছত যোনটো আমাৰ নাইট্ৰজেনৰ ওপৰত লোন পেয়াৰ অফ ইলেক্ট্ৰন থাকে সেইটো ন ৰেজনেন্স হৈ পেলাই বিজি হৈ যায় ৰিঙত আহি যায় ৰিঙত আমাৰ ইলেক্ট্ৰনখিনি আহি যায় সো নাইট্ৰজেনৰ ওপৰত পজিটিভ চাৰ্জ ন এইকেইটা জেগাত পজিটিভ চাৰ্জ আহি গ'ল সো যদি পজিটিভ চাৰ্জ আহে তেন্তে মানে আমাৰ তাতে কি হ'ল লোন পেয়াৰটো নাইকিয়া হৈ গ'ল আৰু লোন পেয়াৰ দিলেহে আমি বেছ বুলি ক'ম ন সো আমাৰ এনিলিনৰ কেছত কি হয় তোমালোকৰ যোনটো নাইট্ৰজেনৰ ওপৰত লোন পেয়াৰ হয় সেইটো আমাৰ ৰেজনেন্সত বিজি হৈ যায় ঠিক আছে ন ৰেজনেন্সত বিজি হৈ যায় সো therefore it is less available for donation সেইটো কাৰণে আমাৰ কি হয় এটো কম আমাৰ available হয় for donation সো মই ৰিজনটো লিখি দিছো aniline is no answer to এনেকে লিখিবা aniline is less basic যদি হয় তেন্তে আমাৰ ইয়াৰ কি হ'ব pkb ৰ ভ্যালু কি হ'ব pkb ৰ ভ্যালু ইয়াৰ কাৰণে কি হ'ব বেছি হ'ব pkb ৰ ভ্যালু বেছি হ'ব সো aniline is less basic pkb ৰ ভ্যালু বেছি হয় because in aniline the lone pair present at nitrogen is less available for donation আমাৰ নাইট্ৰজেনৰ ওপৰত যোন লোন পেয়াৰ থাকে এনিলিনৰ হেতু less available for donation due to resonance কাৰণ তাতে আমাৰ কি হৈ থাকে ৰেজনেন্স হৈ থাকে ন কিন্তু আমাৰ মিথাইল এমাইনৰ কেছতটো নাথাকে ন মিথাইল এমাইনটো কেনেকুৱা আছিলে তোমালোকৰ মিথাইল এমাইনটো এইটো CH3NH2 ইয়াৰ যোনটো আমাৰ লোন পেয়াৰ থাকে তাতটো একো আমাৰ ৰেজনেন্স নহয় ন মিথাইল এমাইনৰ কেছতটো নহয় CH3NH2 এই যোনটা লোন পেয়াৰ থাকে হেতুটো এফালে ৰেজনেন্স হ'ব নোৱাৰে উল্টা ইয়াতে তোমাৰ এটা প্লাস আই গ্ৰুপ আছে এই যোনটো CH3 হয় ইয়াৰ নেচাৰটো কি হয় ইলেক্ট্ৰন ৰিলিজিং নেচাৰ এই নাইট্ৰজেনটোক ইলেক্ট্ৰন দিব ইয়াৰ বেছি কি হ'ব ইলেক্ট্ৰন আহি যাব নাইট্ৰজেনৰ ওপৰত বেছিকে ইলেক্ট্ৰন আমাৰ ইয়াতে ডেনসিটি বাঢ়ি যাব সো ইনো বেছিকে আমাৰ কি কৰিব পাৰিব ডোনেট কৰিব পাৰিব সেইকাৰণে আমাৰ ইয়াৰ pkb ভ্যালুটো কি হ'ব কম সো যাৰ pkb ভ্যালুটো কম হয় তাৰ বেসিসিটি বেছি হয় ইয়াৰ বেসিক ক্যাৰেক্টাৰ কি হ'ব বেছি হ'ব ঠিক আছে ন গম পালা সো এটো ফাৰ্স্ট কোৱেশ্চন আছিলে মই তোমালোক যি ইয়াতে তোমালোকৰ কনসেপ্ট আছিলে এসিড বেসৰ ৰিলেটেড হেখিনি মই ৰিভাইজও কৰি দিলো লগতে তোমালোকক মই ইয়াৰ এনসাৰটো ইয়াতে বুজাই দিলো ঠিক আছে ন এটো এটা স্ক্ৰিনশ্বট লৈ লোৱা আৰু নেক্সট এনসাৰটো কাৰণে তোমালোকে এইটো পেজৰ এটা স্ক্ৰিনশ্বট লৈ লোৱা ঠিক আছে ন এটো হৈ গ'ল এনসাৰটো aniline is less basic aniline to কম বেসিক হয় because in aniline কাৰণ in aniline the lone pair present at nitrogen যোনটো আমাৰ নাইট্ৰজেনৰ ওপৰত lone pair present হৈ থাকে no that is less না present at nitrogen is less available for donation হেতু less available হয় ডোনেট কৰিবৰ কাৰণে কিহৰ কাৰণে due to resonance কাৰণ এটো ন এই নাইট্ৰজেনৰ যোনটো lone pair থাকে এটো resonance কৰিবৰ কাৰণে আমাৰ ইয়াতে বিজি হৈ যায় ঠিক আছে ন গম পালা ন এটো এবাৰ নোট কৰি লোৱা এতিয়া আমি নেক্সট কোৱেশ্চনটো চাই লওঁ কোৱেশ্চন নাম্বাৰ 2 টু কি লিখা আছে কোৱেশ্চন নাম্বাৰ 2 সো নেক্সট কোৱেশ্চন নাম্বাৰ 2 তো তোমালোক কি খুদিছে হোৱাট ইজ হোফম্যান ব্ৰোমোমাইড ৰিএকচন ঠিক আছে ন মই অলৰেডি তোমালোক কৈছিলো অৰ্গেনিকত তিনটা বস্তু তোমালোকে যদি পঢ়ি যোৱা বহুত বেছি হেল্পফুল হ'ব কি কৈছিলো এটাটো হৈ গ'ল মই তোমালোকক কৈছিলো IUPAC পঢ়িবৰ কাৰণে নমেনক্লেচাৰ কেনেকৈ লিখে সো IUPAC তোমালোকে গম পাব লাগিব ভালকে ইয়াপা কোৱেশ্চন ৰিপিট হৈয়ে থাকে IUPAC পা কোৱেশ্চন তোমালোকে পাবাই গ্যাৰান্টি নেক্সট তোমালোকে কোপা পাবা নেক্সট হৈ গ'ল তোমালোকৰ নেম ৰিএকচন যোনবোৰ সাইন্টিষ্টৰ ওপৰত বেস নেম ৰিএকচন থাকে এই ৰিএকচনবোৰ পঢ়ি যাবলৈ কৈছিলো আৰু হেতু এটা আমাৰ ৰিএকচন ইয়াতে আহিয়ে গ'ল হোফম্যান ব্ৰোমোমাইড ৰিএকচন এটো এটা আমাৰ কি হয় নেম ৰিএকচন হয় সো নেম ৰিএকচন ৰিপিট হ'বই নেম ৰিএকচন পাবাই আৰু এটা কৈছিলো মই ডিস্টিংশন টেষ্ট এই তিনটা বস্তু যদি তোমালোকে পঢ়া ইয়াপা কোৱেশ্চন পাবাই যদি নোপোৱা ন মোক আহি কমেন্ট কৰি পেলাই জনাবা এই কিতাপা যদি নাহে কোৱেশ্চন সো ডিস্টিংশন টেষ্টৰ যদিও কোৱেশ্চন চোৱা তোমালোকে ৰিপিট হৈয়ে আছে বাৰে
সো এই তিনটা টপিকৰ পৰা তোমালোকে তিনটা কোৱেশ্যনটো এটলিষ্ট পাবা মই কৈ থৈছো ঠিক আছে ন অৰ্গেনিকৰ কাৰণে IUPAC নেম ৰিয়েকশ্যন দেন ডিষ্টিংশ্যন টেষ্ট হ'ব সো এটা চাবই লাগিব সো এটা এইটো এটা নেম ৰিয়েকশ্যন হয় হোপমেন ব্ৰমোমাইড ৰিয়েকশ্যন তোমালোকে ৰিয়েকশ্যনটো এমাইন্সৰ প্ৰিপাৰেশ্যনত পাবা এমাইন্সৰ প্ৰিপাৰেশ্যনত পাবা সো মই এটা এনসাৰ লিখি দিওঁ হোপমেন ব্ৰমামাইড ৰিয়েকশ্যন ঠিক আছে এইটো বেসিক্যালি কি হয় প্ৰিপাৰেশ্যন অফ এমাইন্স হয় ঠিক আছে আমি ইয়াতে কি কৰিম প্ৰিপাৰেশ্যন অফ এমাইন কৰিম আমি এমাইন প্ৰিপেয়াৰ কৰিম ঠিক আছে ন আমি ইয়াতে এমাইন প্ৰিপেয়াৰ কৰিম আৰু তোমালোকে ইয়াতে কি ল'বা এমাইড ল'বা 1 ডিগ্ৰী এমাইড ল'বা 1 ডিগ্ৰী এমাইড ঠিক আছে ন এৰোমেটিকো ল'ব পাৰা নহলে এলিফেটিকো ল'ব পাৰা মানে RARCONH2 ন এলিফেটিকো ল'ব পাৰা এৰোমেটিক এমাইডো ল'ব পাৰা দুইটাই ল'ব পাৰা ঠিক আছে আৰু ইয়াতে তোমালোকৰ আমাৰ ৰিএজেন্ট কি হয় ইয়াতে তোমালোকে ব্ৰোমিন ন ইন প্ৰেজেন্স অফ বেস দ্যাট ইজ KOH ল'বা ঠিক আছে ন এই দুটা আমাৰ ৰিএজেন্ট হয় এমাইডটো আমাৰ সাবস্ট্ৰেট হয় এটো আমাৰ অ্যাটাকিং ৰিএজেন্ট ইহতি আহি ৰিয়েক্ট কৰি তোমাৰ এমাইন্স বনাই দিব সো মই কেমিক্যাল ৰিয়েকশ্যনটো ইয়াত লিখি দিওঁ কেমিক্যাল ৰিয়েকশ্যনটো তোমালোকে মনত ৰাখিব লাগিব সো মই কেমিক্যাল ৰিয়েকশ্যনটো লিখি দিওঁ ৰিয়েকশ্যনটো কি হয় ইয়াতে ঠিক আছে ন তোমালোকৰ যোনটো 1 ডিগ্ৰী এমাইড থাকে RCONH2 এটো Br2 ন লগতে KOH ৰ সৈতে তোমালোকে ৰিয়েক্ট কৰিবা হলে কি প্ৰডাক্ট পাবা ইয়াতে এটাটো হৈ গল তোমালোকে এমাইন্স পাবা RNH2 নেক্সট হৈ গল তোমালোকে পটাছিয়াম কাৰ্বনেট K2CO3 ন আৰু এটা তোমালোকে কি পাবা ইয়াতে KBr পাবা টুৱাইস KBr ন আৰু এটা কি পাবা ইয়াতে তোমালোকৰ ওয়াটাৰ টুৱাইস ওয়াটাৰ মলিকুল ঠিক আছে ন ইয়াতে তোমালোকৰ এটো Br2 ন সো টুৱাইস Br হৈ গল নেক্সট আমাৰ ইয়াতে 4 কি হ'ব KOH হ'ব ঠিক আছে ন ইয়াতে দুটা 4 KOH ব্যালেন্স কৰিবৰ কাৰণে এনেকে তোমালোকে ব্যালেন্স কৰি ল'বা ঠিক আছে ন সো এটো হৈ গল আমাৰ হোপমেন ব্ৰোমাইড ৰিয়েকশ্যন এটা নেম ৰিয়েকশ্যন হয় সো নেম ৰিয়েকশ্যন যিমানখিনি আছে গোটেইখিনি তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা মই কৈ আছো নেম ৰিয়েকশ্যন তোমালোকৰ ৰিপিট হৈ থাকে ন সো হেতু তোমালোকে কি কৰিব লাগিব এটো মনত ৰাখিব লাগিব সো নেম ৰিয়েকশ্যন ডিষ্টিংশ্যন টেষ্ট দেন মই কি কৈছিলো তোমালোকক IUPAC হ'ব IUPAC এতিয়া আৰু এটা ধৰণৰ কোৱেশ্চন তোমালোকৰ ইয়াতে খুদিয়ে থাকে যোনটো হৈ গল বেসিসিটি এমাইন্সৰ কেছত তোমালোকৰ কোনটো বেছি বেসিক হয় কোনটো কম বেসিক হয় হেতু খুদিয়ে ন এমাইন্সৰ কেছত ন সিমিলাৰলি আমাৰ এসিডিটিৰো কোৱেশ্চন খুদে কোনটো বেছি এসিডিক হয় কোনটো লেস এসিডিক হয় তাৰো কোৱেশ্চন খুদে সো ইয়াৰ লগতে তোমালোকে আৰু এটা টপিক ইয়াতে লিখি লব পাৰে দ্যাট ইজ এসিডিটি এন্ড বেসিসিটি ন যতে তুমি এসিডিটি ক্যাৰেক্টাৰ পোৱা বা বেসিসিটি ক্যাৰেক্টাৰ পোৱা হেকিটা টপিক তোমালোকে ভালকে পঢ়ি যাব লাগিব যেনেকে এমাইন্সৰ কেছত বেসিসিটি থাকে সিমিলাৰলি এলকহলৰ কেছত আমাৰ কি থাকে এসিডিটি থাকে হেখিনিও তোমালোকে চাব লাগিব ঠিক আছে ন এলকহল ফিনল চেপ্টাৰটো এতিয়া এটোটো হৈ গল নেক্সট কোৱেশ্চন এটো তোমালোকে মোৰ মতে নোট কৰিলা এটা আমি নেক্সট আৰু এটা কোৱেশ্চন চাই লও ন কোৱেশ্চন নম্বৰ 3 ঠিক আছে ন নোট কৰিলা ন নোট কৰিলো একবাৰ ভালকে নোট কৰিলো সো মোৰ মতে তোমালোকে নোট কৰি ললা এতিয়া আমি নেক্সট আৰু এটা কোৱেশ্চন চাই লও ঠিক আছে নেক্সট আৰু এটা কোৱেশ্চন সো কোৱেশ্চন নম্বৰ 3 ন সো arrange the following in decreasing order of no এসো মই কলো এমাইন চেপ্টাৰটো বেসিসিটি কোৱেশ্চন খুদিয়ে থাকে সো arrange the following in decreasing order of কি pkv value সো pkv value কম হৈ যোৱাৰ কথা কৈছে pkv value কম হোৱাকে arrange কৰিব দিছে মানে pkv value কম হলে মানে কি হ'ব pkv value মই কৈছিলো ন যাৰ pkv value কম হয় তাৰ বেসিসিটি বেছি হ'ব সো তোমালোকক কেনেকে এৰেঞ্জ কৰিব দিছে ন তোমালোকক কৈছে কি এৰেঞ্জ দ্য ফলোইং ডিক্ৰিজিং অৰ্ডাৰ অফ বেসিসিটি মানে ডিক্ৰিজিং অৰ্ডাৰ অফ বেসিসিটি বুলি কৈছে ডিক্ৰিজিং অৰ্ডাৰ অফ পিকেভি বুলি কৈছে ডিক্ৰিজিং অৰ্ডাৰ অফ পিকেভি মানে কি হয় ইনক্ৰিজিং অৰ্ডাৰ অফ বেসিসিটি ডিক্ৰিজিং অৰ্ডাৰ অফ বেসিসিটি যিমানে আমাৰ কি হ'ব পিকেভিৰ ভ্যালু ডিক্ৰিজ হ'ব এফালে ডিক্ৰিজ হ'ব হিমানে আমাৰ কি হ'ব
বেচিচিটি ইনক্ৰিজ হ'ব সিমানে বেচিচিটি আমাৰ কি হ'ব ইনক্ৰিজ হ'ব মনত ৰাখিবা পিকেবি ভ্যালু ডিক্ৰিজ হ'ব বেচিচিটি আমাৰ তাতে কি হ'ব ইনক্ৰিজ হ'ব সো এই চাৰিটা কম্পাউণ্ড দিয়া আছে এটো মই এ বুলি লিখি লৈছো ইয়াতে এটো মই বি বুলি লিখি লৈছো এটো সি বুলি লিখি লৈছো এটো ডি বুলি লিখি লৈছো এই এবিসিডি মাজত যাৰ আমাৰ সবতকে বেছি কয় এটো আমি একদম লাষ্টত লিখিম সবতকে কম যোনটো বেসিক হ'ব তাক আমি প্ৰথমতে লিখিম ঠিক আছে ন সো তোমালোকে চোৱা মই অলৰেডি কৈ দিছো এই গুটে কিটাৰ ওপৰতে আমাৰ কি আছে লোন পেয়াৰ অফ ইলেক্ট্ৰন আছে ন দেখা পাইছা লোন পেয়াৰ অফ ইলেক্ট্ৰন ইয়াতো আমাৰ লোন পেয়াৰ অফ ইলেক্ট্ৰন আছে ইয়াতো লোন পেয়াৰ অফ ইলেক্ট্ৰন আছে ইয়াতো লোন পেয়াৰ অফ ইলেক্ট্ৰন আছে ইয়াতো লোন পেয়াৰ অফ ইলেক্ট্ৰন আছে সো সবে ডোনেট কৰিব পাৰে হেকাৰণে আমাৰ গুটে কিটা কি হ'ব বেস হ'ব এতিয়া কথাটো হল এবিসিডি মাজত সবতকে কম বেসিক কোন হ'ব সবতকে কম বেসিক কোন হ'ব চোৱা আমাৰ সবতকে কম বেসিক হ'ব এই D2 সবতকে কম বেসিক হ'ব কাৰণ তোমালোকৰ এই নাইট্ৰনৰ ওপৰত যোনটো লোন পেয়াৰ থাকে হেতু তোমালোকৰ ৰেজোনেন্সত বিজি হৈ যাব মই অলপ আগতে কৈ আহিছিলো নাইট্ৰনৰ যোনটো লোন পেয়াৰ থাকে এটো আমাৰ কি হ'ব ৰেজোনেন্সত বিজি হৈ যাব সো বিজি হৈ গলে ইট উইল বি লেস अवेलेबल ফৰ ডোনেশন মই কৈ আহিছিলো এটো আমাৰ কি হ'ব কম अवेलेबल হ'ব ডোনেট কৰিবৰ কাৰণে সো তোমালোকৰ সবতকে কম কাৰ হ'ব বেচিচিটি ডি হ'ব নেক্সট ঠিক আছে ন ডিৰ আমাৰ সবতকে কম হ'ব নেক্সট ডিৰ পিছত কাৰ হ'ব ডিৰ পিছত হ'ব আমাৰ এ বি2 আমাৰ কি হ'ব চোৱাচোন তোমালোকৰ এই নাইট্ৰজেন যোনটো লোন পেয়াৰ থাকে এটোটো আমাৰ কি হ'ব আকৌ ইয়াতে ৰেজোনেন্স কৰাত বিজি হৈ যাব কিন্তু ইয়াত এটা মিথাইল গ্ৰুপো থাকে এই মিথাইল গ্ৰুপটো তোমাৰ ইলেক্ট্ৰন ৰিলিজিং নেচাৰৰ হয় প্লাস আই গ্ৰুপ হয় সো ই অলপমান ইলেক্ট্ৰন দিব সো অলপমান নাইট্ৰনৰ ইলেক্ট্ৰন বেছি থাকিব ইয়াতকে কাৰণ ইয়াতো হাইড্ৰোজেন আছিলে হাইড্ৰোজেনটো ইলেক্ট্ৰন নিদিয়ে কিন্তু ইয়াতে যোনটো এলকাইল গ্ৰুপ আছিলে ইটো ইলেক্ট্ৰন দিব সো এই নাইট্ৰজেনটোৰ ওপৰত অলপমান বেছি ইলেক্ট্ৰন আহিব সো ইট উইল বি মোৰ ইলেক্ট্ৰন ইয়াতে বেছি ইলেক্ট্ৰন থাকিব মোৰ ৰিচ ইন ইলেক্ট্ৰন এটা আমাৰ বেছি থাকিব সো ইয়াৰ অকমান আমাৰ কি হ'ব বেচিচিটি বেছি হৈ যাব সো ডিৰ পিছত আমাৰ নেক্সটটো কোট আহি যাব বি আহি যাব এটা বিৰ পিছত নেক্সট কোনটো আহিব তোমালোকৰ সি আহিব কাৰণ তোমালোকৰ এই নাইট্ৰনৰ ওপৰত যোনটো লোন পেয়াৰ থাকে হেতু ইলেক্ট্ৰন ডেন্সিটি বঢ়াবৰ কাৰণে ইয়াত এটা এলকাইল গ্ৰুপ আছে ই বেছিকে আমাৰ কি কৰিব ইয়াতে ইলেক্ট্ৰন দিব সো ই আৰু ৰিটাৰ্ন বেছিকে আমাৰ কি কৰিব পাৰিব ডোনেট কৰিব পাৰিব সো আমাৰ নেক্সটটো কি আহি যাব ডি বি পিছত নেক্সটটো আহি যাব আমাৰ এ আৰু লাষ্টত আমাৰ কি আহি যাব এ সি2 ইয়াত সবতকে বেছিক হ'ব কাৰণ তোমালোকৰ এটো এটা এলকাইল গ্ৰুপ ইউ ইলেক্ট্ৰন দিব এই নাইট্ৰনটোৰ ওপৰত বহুত বেছি ইলেক্ট্ৰন আহি পেলাই ডিপজিট হ'ব সো ইয়াৰ সবতকে বেছি আমাৰ কি হ'ব ডোনেট কৰা কেপাসিটি থাকিব সো লাষ্টত আমি কি লিখিম সি লিখিম সো ডি বি এ সি সো এটো হৈ গ'ল আমাৰ পিকেবি ভ্যালু ইনক্ৰিজ হোৱা অৰ্ডাৰ ইয়াৰ সবতকে পিকেবি ভ্যালু কি হ'ব ডিক্ৰিজ হ'ব সবতকে ভ্যালু পিকেবি ভ্যালু কম হ'ব সো মই কি কৈ আছিলো সবতকে ডিক্ৰিজ হ'ব ইয়াৰ হা পিকেবি ভ্যালু সবতকে কম হ'ব আৰু ইয়াৰ পিকেবি ভ্যালু সবতকে কি হ'ব বেছি হ'ব আৰু যত পিকেবি ভ্যালু বেছি হয় তাৰ বেচিচিটি কম হয় ইয়াৰ বেচিচিটি সবতকে কি হ'ব বেছি হ'ব সমতে তোমালোকে আজি মই যোন কিটা কোৱেশ্চন তোমালোকে ইয়াতে বুজালো তোমালোকে বুজি পালা মই তিনটা কোৱেশ্চনে তোমালোকক ইয়াতে বুজালো এই কোৱেশ্চন কিটা যদি তোমালোকে বুজি পাইছা তেন্তে ভিডিওটো এবাৰ লাইক কৰি দিবা ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু নেক্সট কোনটো চেপ্টাৰৰ কাৰণে বা কোনটো টপিকৰ কাৰণে তোমালোকৰ ভিডিও লাগে তোমালোক কোনটো PYQ লাগে মোক কমেন্ট কৰি পেলাই জনাবা ঠিক আছে আজি ভিডিওটো ইয়াতে ৰাখিছো আকৌ লগ পাম ধন্যবাদ